হৰে কৃষ্ণ শ্ৰীমদ ভাগৱত গীতাৰ 16 নম্বৰ অধ্যায়ৰ আজি আমি 18 নম্বৰ শ্লোকটিৰ পৰা পঢ়িব লৈছো শ্লোক নম্বৰ 18 অহংকাৰম বলম দৰ্পম কামম ক্ৰোধম চ সংশ্ৰিতঃ মমাত্মা পৰদেহেষু প্ৰদ্বিষন্তোভ্যসূয়কা। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। মিথ্যা অহংকাৰ, বল, দৰ্প, কাম ভাৱনা আৰু ক্ৰোধৰ দ্বাৰা বিভ্ৰান্ত হয় আসুৰিক প্ৰকৃতিৰ মানুহবিলাকে নিজৰ দেহত আৰু আন দেহতো অৱস্থিত পৰম পুৰুষ পৰমেশ্বৰক ঈৰ্ষা কৰে আৰু প্ৰকৃত ধৰ্মক নিন্দা কৰে। প্ৰকৃত ধৰ্ম হৈছে আমি আত্মা ভগৱানৰ অংশ, সেইটো জানি আমাৰ সম্বন্ধটো জানি ভগৱানৰ লগত আমি ভগৱানৰ সেৱাত নিমগ্ন হোৱা উচিত। সেইটো হৈছে প্ৰকৃত ধৰ্ম। কিন্তু প্ৰকৃত ধৰ্মক অসুৰসকলে ঈৰ্ষা কৰে কি আমি কিয় ভগৱানৰ সেৱা কৰিম। কিন্তু ভগৱান ইমান উদাৰ যে যদিও অসুৰসকলে ভগৱানৰ আৰাধনা নকৰে তথাপিও ভগৱানে সকলোকে নিজৰ সন্তান হোৱা কাৰণে খোৱা লোৱা সুবিধা আদি প্ৰদান কৰে। কিন্তু অসুৰে সদায় এই সংসাৰতে থাকিব লগা হয় আৰু ভক্তই সেই বৈকুণ্ঠ জগতত প্ৰৱেশ কৰে য'ত কোনো ধৰণৰ জন্ম বা মৃত্যু নাই। জন্মটো মানুহৰ বহুত কষ্ট হয়। যদি আপুনি শ্ৰীমদ ভাগৱতমৰ 3য় স্কন্ধৰ 31 নম্বৰ অধ্যায়টি পঢ়ে, যি সকলোৱে গৰ্ভৱতী স্ত্ৰীয়ে পঢ়িব লাগে আৰু পুৰুষে বা সকলোৱে পঢ়িব লাগে। কিয় পঢ়িব লাগে বুলি কৈছোঁ, কাৰণ তাতে সন্তানটিয়ে পেটত থাকি কিমান কষ্ট পায়, কিমান মাকৰ যিবিলাক কীটাণু সেই সন্তানটিৰ সুকোমল মাংসক যেতিয়া কাটে সি নিৰন্তৰ অসহনীয় পীড়া সহিব লগা হয়। মাকে যেতিয়া এনেকুৱা ধৰণৰ মছলাযুক্ত কিবা গৰম বস্তু খায় যিটোৱে বডিটো গৰম কৰে বা গেষ্ট্ৰিক হয়, তেতিয়া সেই অগ্নিয়ে বাচ্চাটোৰ শৰীৰটো স্কিনটো জ্বলাই তোলে আৰু এইদৰে বাচ্চাটোৱে বাৰে বাৰে সেই কীটাণুবোৰে কটাৰ কাৰণে বাৰে বাৰে বেহুচ হৈ যায়। যেনেদৰে কোনোবা জীৱিত মানুহক যদি তেনে অৱস্থাত ৰখা যায় বুলি ইমান টাইট এটা মানে বেগৰ ভিতৰত ভৰাই থৈছে আৰু জীৱিত অৱস্থাত ৰখা যায়, যদি সহ্যই কৰিব নোৱাৰে বাচ্চাটোৱে এই কাৰণে সহ্য কৰিবৰ কাৰণে, কাৰণ ভগৱানে সেই সহ্য শক্তি দিয়ে। যদিও সি বহুত সৰু হয় কিন্তু চেতনাৰ বিকাশ ইমান হোৱা নাই যিমান আমাৰ হয়, সেইকাৰণে সি সেইটো সহ্য কৰিব পাৰে। গতিকে জন্মত বহুত কষ্ট আছে। গতিকে যিবিলাক বুদ্ধিমান মানুহ তেওঁলোকে কোনোদিনেই জন্মগ্ৰহণ কৰাৰ কাৰণে পুনৰ এই ভৌতিক সংসাৰত ইচ্ছা নকৰে। অসুৰসকলে মিথ্যা অহংকাৰৰ কাৰণে তেওঁলোকে ভাবে যে মই অমুক, মই তমুক, ময়ে সকলোতকৈ ডাঙৰ, এইদৰে ভবা কাৰণে আৰু নিজকে বহুত বলৱান বুলি ভবা কাৰণে আৰু বহুত কাম ভাৱনা, তেওঁলোকৰ এজনী স্ত্ৰীৰ দ্বাৰা সন্তুষ্ট নহয়, তেওঁলোকৰ বহুত স্ত্ৰী লাগে বা বহুত পুৰুষ লাগে, এনেকুৱা ধৰণৰ ভাৱনা তেওঁলোকৰ ভিতৰত থাকে আৰু অত্যন্ত ক্ৰোধী হয়। সেইকাৰণে তেওঁলোকে ভগৱানৰ প্ৰতি ঈৰ্ষা কৰে, কাৰণ ভগৱানে যিবিলাক আমাক উপদেশ দিছে সেইবিলাক পালন কৰাৰ ক্ষমতা অসুৰৰ নাথাকে। তাৎপৰ্যত শিল প্ৰভুপাদে কৈছে যে আসুৰিক প্ৰকৃতিৰ মানুহ সদায়েই ভগৱানৰ শ্ৰেষ্ঠতাৰ বিৰোধী আৰু সেইবাবে তেনে মানুহে শাস্ত্ৰসমূহৰ ওপৰত আস্থা স্থাপন কৰিব নোৱাৰে। তেনে মানুহে শাস্ত্ৰক সহ্য কৰিব নোৱাৰে আৰু সেইকাৰণে ভগৱানৰ অস্তিত্বকো ঈৰ্ষা কৰে। কাৰণ যদি ভগৱানৰ অস্তিত্বক আসুৰিক মানুহে স্বীকাৰ কৰে তেতিয়াহ'লে তেওঁলোকে বহুত কথা মানিব লগা হ'ব, পাপ কাৰ্য কৰিব নোৱাৰিব। কিন্তু আসুৰিক মানুহৰ এটাই সাধন যে পাপ কৰ্মৰে হ'লেও কেনেকৈ নিজকে সুখী কৰি আমি ৰাখিব পাৰোঁ। মানুহজনৰ তথাকথিত সন্মানবোধ আৰু শক্তি আৰু সম্পদৰ সঞ্চয়ৰ ফলতে এনে মনোভাৱৰ উৎপন্ন হয়। সেইকাৰণে শাস্ত্ৰ অনুসৰি আচলতে আমি বহুত ধন সোণ যদি একত্ৰিত কৰোঁ তেতিয়া আমাৰ মনো হয়তো চেঞ্জ হ'ব পাৰে, চান্স থাকে। কাৰণ ধন সোণৰ মাজত, সম্পত্তিৰ মাজত বা যশস্যাৰ মাজত বা শক্তি যদি বহুত পাৱাৰফুল হৈ যায় কোনোবা এজন ব্যক্তি, তেওঁৰ ভিতৰত অহংকাৰ অহাটো একো ডাঙৰ কথা নহয়। যদি তেওঁ যুধিষ্ঠিৰ মহাৰাজৰ দৰে, জনক মহাৰাজৰ দৰে, অম্বৰীশ মহাৰাজৰ দৰে, ধ্ৰুৱ মহাৰাজ, প্ৰহ্লাদ মহাৰাজৰ দৰে যদি ভগৱানৰ অনন্য ভক্ত, তেতিয়া যিমান পাৱাৰফুল হ'লেও তেওঁৰ হৃদয়ত অহংকাৰ নাহে। নহ'লে সাধাৰণ মানুহৰ লগে লগে অহংকাৰ আহিব পাৰে।
শাস্ত্ৰ আৰু পৰম পুৰুষৰ প্ৰতি বিদ্বেষ ভাৱনাৰ কাৰণে বাৰে বাৰে আসুৰিক জন্ম পাব লগা হয় কাৰণ তেওঁলোকে যদি এনেকৈ ভাবে ভগৱান আছে তেনেহ'লে যি মন যায় তাকে কৰিব নোৱাৰিব নহয় ভগৱান নাই বুলি ভাবা কাৰণে তেওঁলোকে যি মন যায় তাকে কৰে শ্লোক নম্বৰ 19 तानहं द्विषतः क्रूरान् संसारेषु नराधमन् क्षिपाम्यजस्त्रमशुभम् आसुरीष्वेव योनिषु तानहं द्विषतः क्रूरान् संसारेषु नराधमन् क्षिपाम्यजस्त्रमशुभम् आसुरीष्वेव योनिषु যিবিলাক বিদ্বেষ পৰায়ণ নৃশংস আৰু নৰাধম সেইবিলাকক মই চিৰকালৰ বাবে সংসাৰ সমুদ্ৰলৈ ঠেলি দিওঁ বিভিন্ন আসুৰিক প্ৰাণীৰ গৰ্ভত জন্ম লৈ থাকিবলৈ দিওঁ ভগৱানে কৈছে যে যিসকলে শাস্ত্ৰৰ নিয়ম পালন নকৰে তেওঁলোকক বাৰে বাৰে এই সংসাৰত জন্ম ল'বলৈ মই পঠিয়াই দিওঁ আৰু এনেকুৱা ধৰণৰ আসুৰিক ঘৰতেই তেওঁৰ জন্ম হয় আৰু নানা প্ৰকাৰৰ কষ্ট তেওঁলোকে ভুগিব লগা হয় এই শ্লোকত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে কোনো এটা জীৱাত্মাক কোনো এটা নিৰ্দিষ্ট দেহাত স্থাপন কৰাটো সম্পূৰ্ণ ভগৱানৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ সেইকাৰণে যদি আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিত নিমগ্ন হৈ আছো আৰু যদি আমি 100% ভক্তিত প্ৰাপ্ত কৰিব নোৱাৰো এই জন্মত ধৰা হল 50% আমি 50% আমি শতাংশ মানে ভক্তি কৰিলো আহা জন্মত 51% পৰা আৰম্ভ হ'ব অৰ্থাৎ আমি যদি ভগৱানৰ ভক্তি কৰো মনুষ্য জন্ম পোৱাটো নিৰ্দিষ্ট হয় আৰু সেই মনুষ্য জন্মটো ভক্তি পোৱাটো আমি নিশ্চিত হৈ যায় কিন্তু যদি আমি আসুৰিক মানুহৰ দৰে ব্যৱহাৰ কৰো তেনেহলে নিশ্চিত ৰূপে আমি বাৰে বাৰে জন্ম ল'ব লগা হ'ব আৰু কোনো ধৰণৰ শাস্ত্ৰক পালন নকৰা কাৰণে বাৰে বাৰে নৰকত গৈ কষ্ট ভোগ কৰি পশুৰ শৰীৰ লাভ কৰি পক্ষীৰ শৰীৰ লাভ কৰি বিভিন্ন চৰাচিলাক জনীৰ জন্মত কষ্ট পাই পিছত আমি পুনৰ মানুহৰ জন্ম পাম সেইকাৰণে মানুহৰ জন্মটো বহুত দুৰ্লভ বুলি কৈছে আৰু যেতিয়া আমি মানুহৰ জন্ম পাওঁ আমাৰ সময়বোৰ এনেই নষ্ট কৰিব নালাগে শ্ৰীমদ ভাগৱতৰ 3য় স্কন্ধত কোৱা আছে যে কোনো জীৱৰ মৃত্যু হলে জীৱাত্মাটোৱে কোন মাতৃৰ গৰ্ভত স্থান পায় কি শৰীৰ লাভ কৰিব হেয়া ভগৱান পৰম শক্তিয়ে নিৰ্ণয় কৰে গতিকে আমি সেইকাৰণে জড় জগতত দেখা পাওঁ যে কোনোবা কীট পতংগ হৈ জন্ম লৈছে কোনোবা বৃক্ষ হৈ জন্ম লৈছে পশু পক্ষী হৈ জন্ম লৈছে আৰু পশু পক্ষীৰ মাজতো বহুত ডিফাৰেন্স আছে পৰম শক্তিয়ে এইবিলাক ব্যৱস্থা কৰি দিয়ে কোনো বস্তু আকস্মিকভাৱে নহয় আমাৰ কৰ্মফল অনুসৰি আমি কিমান ভাল ঘৰত জন্মগ্ৰহণ কৰিম কিমান যশস্যা অৰ্জন কৰিম কিমান ধুনীয়া শৰীৰ পাম কিমান পঢ়া শুনা কৰিম এইবিলাকো আমাৰ কৰ্মৰ ফলত ওপৰত নিৰ্ভৰ কৰে কিন্তু লাগা হলে আমি যি কৰ্মৰ ফলত যি জন্মই নাপালেও যদি এই জন্মত আমি ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি কৰো তেনেহলে জন্ম মৃত্যুৰ চক্ৰৰ পৰা আমি মুক্ত হ'ব পাৰিম এতিয়া 16 নম্বৰ অধ্যায়ৰ আমি 20 নম্বৰ শ্লোকটি পঢ়িব লৈছো आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा श्रील प्रभुपाद की जय ইয়াতে কৈছে ভগৱান শ্ৰীকৃষ্ণই হে কন্তেয় বাৰে বাৰে আসুৰিক স্বভাৱৰ প্ৰাণীৰ মাজত জন্ম লয় তেনে মানুহবিলাক কেতিয়াও মোৰ ওচৰ চাপিব নোৱাৰা হয় আৰু তাৰ পাছত একেবাৰে অধম জীৱন লাভ কৰিব লগা হয় যেতিয়া আমি ভগৱানৰ ভক্তি নকৰো মনুষ্য জন্ম পায়ো তেতিয়া বাৰে বাৰে জন্ম ল'ব লগা হয় আৰু জন্মটো বহুত কৰুণাময় হয় ভগৱান বহুত দয়ালু হয় সেইকাৰণে সকলোকে এয়া মানে এটা সুযোগ দিয়ে যাতে তেওঁলোকে ভক্তি কৰিব পাৰে সেইকাৰণে ভক্তসকল যে আছে যেনেকৈ আপোনালোকো ভক্ত হয় সকলো সময়তে ভক্তসকলৰ এটাই কৰ্তব্য যে বদ্ধ জীৱসমূহক সহায় কৰাটো
ভগৱানৰ প্ৰতি শ্ৰদ্ধা উৎপন্ন কৰাৰ চেষ্টা কৰাটো গতিকে তেওঁলোকে যাতে ভক্তি উন্মুখী পুণ্য কিছুমান অৰ্জিত কৰে আৰু এই জন্মত অলপ আহা জন্মত অলপ কৰি যাতে তেওঁলোকে ভক্তিত আগবাঢ়িব পাৰে কমসে কম ভগৱানে আমাক সেইকাৰণে বহুত ভক্ত হয় যিবিলাক ভাগৱত গীতা ডিস্ট্ৰিবিউট কৰে বা আমাক প্ৰগ্ৰামত মাতে বা ভাগৱত গীতাৰ ক্লাছ এৰেঞ্জ কৰে ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে আসুৰিক প্ৰকৃতিৰ লোকে বাৰে বাৰে জনমে জনমে একে ধৰণৰ আসুৰিক প্ৰকৃতিৰ মানুহৰ গৰ্ভতে জন্ম গ্ৰহণ কৰিব লগা হয় আৰু তাৰ পাছত কিয়নো ভগৱানৰ কৰোণা নাপায় ভগৱানৰ কৰোণা কেৱল ভক্তই পায় সন্তান হিচাপে ভগৱানে সকলোৰে পালন পোষণ কৰে কিন্তু যেনেকৈ মাতৃ এজনীয়ে এজন পুত্ৰ বহুত বোলে নালায়ক হয় বদমাছ হয় কোনো কথা নুশুনে আৰু বেয়া কামবোৰ কৰি ফুৰে সমাজত ডিষ্টাৰবেন্স কৰে আৰু এজন পুত্ৰ বহুত ভদ্ৰ হয় নিশ্চিতৰূপে মাকৰ কৰোণাৰ বা মাকৰ যি মৰম পাব বেছিকে ভাল সন্তানটিয়ে পাব আৰু যেটো মানে বদমাছ সন্তান তাক মাকে মৰম কৰিব কিন্তু শাস্তি দি মৰম কৰিব ঠিক তেনেদৰে ভগৱানে শাস্তি দিয়ে এনেকুৱা আত্মাক এই কথা পৰিষ্কাৰভাৱে কোৱা হৈছে যে তেনে আসুৰিক প্ৰকৃতিৰ মানুহৰ বাবে পৰৱৰ্তী জীৱনৰ কোনো স্তৰতে ভগৱানৰ কৃপা লাভ কৰাৰ সম্ভাৱনা নাথাকে বেদতো এই কথা কোৱা আছে যে তেনে মানুহ ক্ৰমান্বয়ে অধপতিত হয় আৰু অৱশেষত কুকুৰ গাহৰি আৰু অন্যান্য পশুৰ শৰীৰত জন্মগ্ৰহণ কৰিব লগা হয় শ্লোক নম্বৰ 21 21 নম্বৰ বহুত ইম্পৰ্টেন্ট হয় এই শ্লোকটি ত্ৰিবিধম নাৰকস্যেদম দ্বাৰম নাশনমাত্মনঃ কামঃ ক্ৰোধঃ তথা লোভঃ তস্মাদিত্তৰয়ম ত্যজেত নৰকলৈ যাবৰ বাবে তিনিখন দুৱাৰ আছে আৰু সেই দুৱাৰ কেইখন আসলতে আমিই খুলি দিও যদি কাম ভাৱনাৰ আমাৰ ওপৰত কন্ট্ৰোল নাই কাম ভাৱনাৰ কন্ট্ৰোলত নাথাকা মানুহবোৰে কি কৰে নিজৰ পতি বা নিজৰ পত্নীক এৰি অন্যান্য সম্বন্ধৰ পিছত দৌৰি ফুৰে যাক অবৈধ যৌন সম্বন্ধ বুলি কোৱা হয় ক্ৰোধৰ ওপৰত মানুহৰ কন্ট্ৰোল নাথাকে ক্ৰোধ সকলোৰে আহে খং কাৰ নুঠে খং সবৰে উঠে কিন্তু খং উঠিলেও যিয়ে খংটো সহ্য কৰিব পাৰে আৰু যেনেকৈ ব্যৱহাৰ কৰা উচিত যদি তেনেকৈ ব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ তেওঁ খঙক দমন কৰিব পাৰে কিন্তু যদি কোনোবাই খঙৰ বশৱৰ্তী হয় বোলে কাৰোবাক মাৰি দিলে কাটি দিলে গালি পাৰি দিলে তে হেতু ক্ৰোধৰ কন্ট্ৰোল নহল খঙৰ ভাল উপযোগ হৈছে যেনেকৈ ৰাৱণৰ ওপৰত খং উঠি হনুমানে লংকা জ্বলাই দিছিলে তাৰ কাৰণে হনুমান ৰামৰ সকলোতকৈ ডাঙৰ ভক্ত বুলি পৰিগণিত হৈছে বা অৰ্জুনে কৃষ্ণৰ কথা শুনি যুদ্ধ ক্ষেত্ৰত খঙৰ প্ৰদৰ্শন কৰি পিনে জয় হল ধৰ্মৰ বিজয় হল হেতু খঙৰ প্ৰদৰ্শন ঠিকে আছে কিন্তু যদি আমি অনাহকতেই খং কৰি থাকো তেতিয়া আমাৰ খংটো আৰু বাঢ়ি গৈ থাকে সেইকাৰণে যেতিয়া আমাৰ খং উঠে তেতিয়া আমি লগে লগে হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰি আৰম্ভ কৰিব লাগে বা অলপ বাহিৰত যাব লাগে খং উঠা যেটো সিচুৱেশন হেতু আমি পৰিত্যাগ কৰি দিব লাগে আৰু লোভ যিমান ধন পালেও যদি মানুহ লোভী আৰু লাগে এই লোভটো পৰা মুক্ত হ'ব লাগে যিখিনি আমাৰ ভাগ্যত আছে পূৰ্বজন্মৰ কৰ্ম অনুসৰি আৰু এই জন্মৰ কৰ্ম অনুসৰি হেইবোৰটো অটোমেটিক্যালি আহিব তাৰ কাৰণে মনত আমাক লোভক স্থান দিব নালাগে আমি জানিব লাগে যে আমাৰ তাত যি আছে হেয়া সকলো ভগৱানৰে সম্পত্তি হয় ইয়াতে আসুৰিক জীৱন কিদৰে আৰম্ভ হয় তাৰ বিৱৰণ দিয়া হৈছে মানুহে প্ৰথমে কামনাৰ তৃপ্তি বিচাৰে যেতিয়া কামনা পূৰ্তি নহয় কামনা মানে ইচ্ছাও হ'ব ইচ্ছা বাসনা তেতিয়া ক্ৰোধ আৰু লোভ জাগি উঠে যিজন সুস্থ মনৰ মানুহে আসুৰিক জীৱন এটালৈ অধপতিত হোৱাটো নিবিচাৰে তেওঁ এই তিনিটা শত্ৰু বৰ্জন কৰিব লাগে চাওক সবে ধনী হ'ব বিচাৰে কিন্তু ধনী হ'ব নোৱাৰি যেতিয়া তেওঁ লোভটো আৰু বাঢ়ি যায় ধনী হোৱাৰ চেষ্টাত যি তেওঁ পৰিশ্ৰম কৰিছিল তাৰ ফলাফল নোপোৱাৰ কাৰণে খং উঠে তো এইদৰে তেওঁৰ খং কাম ক্ৰোধ লোভ এইবিলাক বাঢ়ি গৈ থাকে সেইকাৰণে আমি যেতিয়া শুদ্ধ ভক্তি কৰিবলৈ লওঁ এয়াই ভগৱান শ্ৰীকৃষ্ণই শিক্ষা দিয়ে যে তোমাৰ কৰ্ম কৰাত অধিকাৰ আছে তুমি কৰ্তব্য পালন কৰিব লাগে যদি দানো দিছা দানটোকো নিজৰ কৰ্তব্য বুলি ভাবিব লাগে যে দান দিয়াটো মোৰ কৰ্তব্য
ভগৱানৰ সেৱা কৰাটো মোৰ কৰ্তব্য, ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰাটো মোৰ কৰ্তব্য। এইদৰে কি কৰিব লাগে? সদায় নিজৰ কৰ্তব্য পালন কৰিব লাগে, ফল ভগৱানৰ চৰণত এৰি দিব লাগে। তেনেকুৱা ব্যক্তিয়ে কেতিয়াও মনত তেওঁৰ কাম, ক্ৰোধ, লোভ আদিৰ দৰে বিকাৰৰ সৃষ্টি নহয় আৰু তেওঁ বিকাৰবিলাকৰ পৰা সদায় মুক্ত হৈ থাকিব। শ্লোক নম্বৰ 22। এতেৰ বিমুক্তঃ কৌন্তেয় তমোদ্বাৰেৰ স্ত্ৰীভিৰ নৰঃ আচৰত্যাত্মনঃ শ্ৰেয়ঃ ততো য়াতি পৰম গতিম। হে কৌন্তেয়, যিজন মানুহে নৰকলৈ যোৱা এই দুৱাৰ তিনিখনৰ পৰা সাৰিব পাৰিছে, তেওঁ আত্ম উপলব্ধিৰ বাবে অনুকূল কামবিলাকৰ অনুষ্ঠান কৰে আৰু এইদৰেই ক্ৰমে ক্ৰমে উত্তম গতি লাভ কৰে। ভক্তসকল কেনেকুৱা হৈছে? বাদ দি এৰি দিলোঁ আৰু, হ'ব দে ভগৱানে চাব লাগিলে, এনেকৈ কয়। মানে ভগৱানে চাব বাৰু, এনেকুৱা বেয়া কৰিছে, ঠিক আছে ভগৱানৰ ওপৰত এৰি দিলোঁ, আমি আমাৰ কৰ্তব্য কৰিম, আমি বেয়া ভাৱনা নাৰাখোঁ, তাক ভগৱানে চাব, কোনো কথা নাই। কাৰ কৰ্ম কি ভগৱানেতো ফলাফল দি আছে। আমি মানে ভক্তক আকৌ সাপনি দিয়ে আৰু কাৰোৰ প্ৰতি বেয়া ভাৱনাও নাৰাখে। তেওঁৰ প্ৰতি বেয়া কৰা মানুহৰ কথাবোৰো তেওঁ ভগৱানৰ ওপৰত এৰি দিয়ে। আৰু যিয়ে ভক্তৰ প্ৰতি বেয়া কৰে তাৰ বহুত উদাহৰণ শাস্ত্ৰত আছে, যে কিদৰে তাৰ দুৰ্ভাগ্যৰ উদয় হয়। যিমান পুণ্যৱান হ'লেও তাৰ সকলো পুণ্য নষ্ট হৈ যায়। যিমান আয়ুষ্মান হ'লেও, বহুত আয়ুস আছে, আয়ুস ক্ষয় হৈ যায়। যেনেকৈ দ্ৰৌপদী কৃষ্ণৰ শুদ্ধ ভক্ত হয়, অৰ্জুন কৃষ্ণৰ শুদ্ধ ভক্ত হয়, কুন্তী মহাৰাণী কৃষ্ণৰ অতি প্ৰিয় ভক্ত হয়, পেহীয়েক হয় কিন্তু কৃষ্ণৰ ভক্ত হয়। যেতিয়া দ্ৰৌপদীৰ লগত, পাণ্ডৱৰ লগত, কুন্তীৰ লগত এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, নিৰ্বংশ হৈ যায় ধৃতৰাষ্ট্ৰ। কাৰণ ৰজাটো তেওঁ আছিল, তেওঁৰ দায়িত্ব বেছি। আগতে ৰজাৰ কথাত মানে মানুহ কটা যায়, ৰজাৰ কথাত মানুহ বঁটা পায়, এনেকুৱা ডেমক্ৰেচি নাছিল আগতে ৰজাই যি কয় সেয়াই। গতিকে ধৃতৰাষ্ট্ৰই যদি এবাৰ ক'লেহেঁতেন যে দুৰ্যোধন বন্ধ কৰ তোৰ এইবিলাক, লগে লগে বন্ধ কৰিব লগা হ'ল হয়। যদি বিচাৰিলে হয় কি দুৰ্যোধনক কাৰাগাৰত বন্দী কৰি থলে হয়। আপুনি চাওক, কংসই নিজৰ দেউতাকক কাৰাগাৰত বন্দী কৰি ৰাখিছিল, কাৰণ ৰজাক মানুহে আগতে ইমান মানিছিল। গতিকে ৰজাৰ বহুত পাৱাৰ, সেইকাৰণে যদি বেয়া ৰজা হয় গোটেই সমাজখনেই ধ্বংস হৈ যায়। সেইকাৰণে কৃষ্ণই মহাভাৰত কৰিছে, কাৰণ ভাল ৰজা স্থাপনা কৰিবৰ কাৰণে। সেইকাৰণে ৰামায়ণ হৈছে। ৰাৱণৰ দৰে ৰজা আজি বলাৎকাৰী হয়, অসুৰিক হয়, কাৰো কল্যাণ নহ'ব। সেইকাৰণে তেওঁৰ ৰাজ্যৰ সকলো মানুহ অসুৰ হৈ যায় আছিল। কিন্তু যেতিয়া বিভীষণক ৰজা পাতিলে, সকলো বোলে, কাৰণ বিভীষণ ভগৱানৰ ভক্ত আৰু সেইকাৰণে ভক্তিৰ প্ৰচাৰ কৰে। ভগৱানৰ প্ৰতি সকলোকে ভক্ত হোৱাৰ কাৰণে তেওঁ শিক্ষা প্ৰদান কৰে আৰু তেতিয়া এনেধৰণৰ প্ৰজাই ভগৱানৰ ধাম প্ৰাপ্ত কৰে। গতিকে ইয়াতে কোৱা হৈছে যে এজন মানুহ যিমানেই কাম, ক্ৰোধ আৰু লোভৰ পৰা মুক্ত হয়, সেই পৰিমাণে তেওঁৰ জীৱনটো অধিক পবিত্ৰ হৈ পৰে। আপুনি যদি মনটোক সন্তোষ কৰিব পাৰিছে, যে খং নকৰি, লোভ নকৰি মনটো বহুত শান্ত হৈ থাকে, তেতিয়া ভগৱানৰ সেৱাত মনটো লগোৱাটো একো ডাঙৰ কথা নহয়। মানৱ জীৱনৰ বাবে বিহিত নিয়ম নীতিসমূহ মানি চলিলে মানুহজনে ক্ৰমে ক্ৰমে আধ্যাত্মিক উপলব্ধিৰ স্তৰত উপনীত হয়। কিছুমানে কয় আমাৰ তাত এই নাই, সেইকাৰণে আমি ভক্তি কৰিব পৰা নাই, আমি ভক্তি কৰিম বুঢ়া হ'লে ভক্তি কৰিম, আমি ভক্তি কৰিম যেতিয়া অলপ ধনী হ'ম, এতিয়া পইচা অৰ্জাৰ কাৰণে বহুত সময় দিব লগা হয়। এইবিলাক চব বাহানা হয়। কোনোদিন নাহে। যিকোনো পৰিস্থিতিতেই আমি ভক্তি কৰিব পাৰোঁ আৰু সেইকাৰণে আমি ভক্তি কেতিয়াও এৰি দিব নালাগে। দুখীয়া হ'লেও, ধনী হ'লেও, বাচ্চা সৰুকালৰ অৱস্থা হ'লেও, বুঢ়া হ'লেও, বেমাৰ হ'লেও, সুস্থ হৈ থাকিলেও সদায় আমি ভগৱানক স্মৰণ কৰিব লাগে, ভগৱানৰ নাম জপ কৰিব লাগে আৰু হৰে কৃষ্ণ মহামন্ত্ৰৰ কমচে কম 16 মালা জপ কৰিব লাগে। যেনেকৈ আমাৰ শৰীৰটোক আমি যদি ডেইলি সুস্থ কৰি ৰাখিবৰ কাৰণে আমি ভাল ভাল আহাৰ দিব লাগে, মনটোক সুস্থ কৰি ৰাখিবৰ কাৰণে আমি মন্ত্ৰ জপ কৰিবই লাগিব। এনে সদাচাৰৰ ফলত কাৰোবাৰ যদি কৃষ্ণ ভাৱনাৰ স্তৰত উপনীত হোৱাৰ সৌভাগ্য ঘটে, তেনেহ'লে তেওঁৰ জীৱন সফল হৈ যায়। এই আত্মোপলব্ধিয়েই পৰিপূৰ্ণতা লাভ কৰে ভক্তিৰ দ্বাৰা। ভক্তি যোগৰ অনুশীলন কৰিলে বদ্ধজীৱই মুক্তি লাভ কৰাটো সুনিশ্চিত হয়। সেইবাবে বৈদিক ব্যৱস্থা অনুসাৰে জীৱনৰ 4টা স্তৰ আৰু জীৱনৰ 4টা মৰ্যাদা স্বীকাৰ কৰি লোৱা হৈছে।
তাকেই 4খন আশ্ৰম আৰু 4খন বৰ্ণ বুলি কয় 4খন আশ্ৰম মানে হৈছে ব্ৰহ্মচাৰী গৃহস্থ বানপ্ৰস্থ সন্ন্যাস 4 বৰ্ণ মানে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ গতিকে এই নিজৰ নিজৰ প্ৰকৃতি অনুসৰি মানুহে এই কামবোৰ মানে কোনোবাই ক্ষত্ৰিয়ৰ কাম কৰি যুদ্ধ কৰে কোনোবাই হয়তো বৈশ্যৰ কাম কৰি গাই পালন কৰে খেতিবাড়ি কৰে বিজনেছ কৰে কিন্তু সকলোৱে ভক্তি কৰিব লাগিব যদি মুক্তি লাভ কৰিব খুজিছে শ্লোক নম্বৰ 23 यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न स सिद्धिमवाप्नोति न सुखं न परं गतिम् যিজনে শাস্ত্ৰৰ বিধান বৰ্জন কৰি ময়মতীয়াভাৱে সকলো কাম কৰি ফুৰে তেওঁ সিদ্ধিও লাভ নকৰে সুখো লাভ নকৰে পৰম লক্ষ্যত উপনীত হ'ব নোৱাৰে এই কৃষ্ণই কৈছে কোনো সাধাৰণ মানুহে কোৱা নাই যদি আমি শাস্ত্ৰৰ নিয়ম পালন নকৰো আৰু শাস্ত্ৰৰ নিয়ম বৰ্জন কৰো নেগলেক্ট কৰো আৰু হেমতে নিজৰ মনৰ হিচাপত যদি সকলো কামবোৰ কৰি থাকো তেতিয়া কি হ'ব তেতিয়া আমি কোনো বস্তুতে সিদ্ধি লাভ কৰিব নোৱাৰো কেতিয়াও মনত সুখ লাভ কৰিব নোৱাৰো সদায় আখুৰিক ব্যক্তিবোৰ ডিস্টাৰ্বড হৈ থাকে মনৰ পৰা এংজাইটি তেওঁলোকে অতি সোনকালে হতাশা নিৰাশাৰ কবলত পৰে আৰু পৰম লক্ষ্য আজি ভগৱানৰ ধাম প্ৰাপ্ত কৰা ভগৱানৰ প্ৰেম প্ৰাপ্ত কৰা হেতুটো কেতিয়াও প্ৰাপ্ত কৰিবই নোৱাৰে পূৰ্বতে কোৱাৰ দৰে শাস্ত্ৰৰ বিধান বা শাস্ত্ৰৰ নিৰ্দেশসমূহ সমাজৰ বিভিন্ন বৰ্ণ আৰু বিভিন্ন আশ্ৰমৰ বাবে বেলেগে দিয়া হৈছে গতিকে আমি এই নীতি নিয়মবোৰ পালন কৰিব লাগে কাম ক্ৰোধ লোভ বাসনাৰ অধীন হয় ময়মতীয়াভাৱে কাম কৰিব নালাগে কোনোবাই যদি শাস্ত্ৰৰ কথাবোৰ পঢ়ি হেবোৰ নিজৰ জীৱনত প্ৰয়োগ নকৰে তেনেহলে তাক নৰাধম বুলি ভাগৱত গীতাত কোৱা হৈছে মানৱ জীৱনত জীৱ এটাৰ পৰা ইয়াকে আশা কৰা যায় যে হি সুস্থ মস্তিষ্ক সম্পন্ন হ'ব আৰু নিজৰ জীৱটোক উচ্চতম স্তৰলৈ উন্নত কৰিব পাৰিব মনুষ্য শৰীৰ পাইছো গতিকে আমি আত্মাক হনন কৰিব নালাগে আত্মাৰ প্ৰগতিৰ কাৰণে চেষ্টা কৰিব লাগে ইয়াতে এই শ্লোকটোত কামকাৰতঃ নামৰ এটা সংস্কৃত শব্দ আছে এই পদটো বৰ তাৎপৰ্যপূৰ্ণ হয় যিজনে জানি শুনি নীতি নিয়মৰ উলংঘন কৰিছে তেওঁ কাম ভাৱৰ বশৱৰ্তী হৈ তেনে কৰিছে সেইকাৰণে যিবিলাক নিষিদ্ধ সেইবিলাক কাম আমি কৰিব নালাগে বহুতে জানেও যে এই কামটো কৰা ভাল নহয় তথাপিও কৰে অৰ্থাৎ তেওঁৰ মনৰ ওপৰত কোনো কন্ট্ৰোল নাই আৰু মনটোক যেতিয়া মন্ত্ৰ জপ কৰি আমি শুদ্ধ নকৰো তেনেহলে আমাৰ মনৰ ওপৰত কেতিয়াও কন্ট্ৰোল থাকিব নোৱাৰে মানৱ জীৱনৰ উদ্দেশ্যই হৈছে সত্য শুদ্ধি আৰু যিজনে নীতি নিয়মসমূহ পালন নকৰি নিজকে পবিত্ৰ কৰিব নোৱাৰে তেওঁ প্ৰকৃত সুখৰ অধিকাৰী কেতিয়াও হ'ব নোৱাৰে এতিয়া আমি এই অধ্যায়ৰ অন্তিম শ্লোকটি পঢ়িবলৈ লৈছো আজি আমি এই অধ্যায়টো কমপ্লিট কৰিম 24 নম্বৰ শ্লোক तस्मात् शास्त्रं प्रमाणं ते कार्यकार्याव्यवस्थितो ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुर्मिहार्हसि গতিকে কৰ্তব্য আৰু অকৰ্তব্য নিৰ্ধাৰণ কৰিবৰ বাবে শাস্ত্ৰই একমাত্ৰ প্ৰমাণ যদি আপোনাৰ কেতিয়াবা এনেকুৱা কনফিউজন হয় যে মই এনেকুৱা এটা পৰিস্থিতিত পৰি গলো মোৰ কাৰণে কি কৰ্তব্য আৰু কি অকৰ্তব্য মানে যেটো কৰ্তব্য নহয় তাক কোৱা অকৰ্তব্য কোনে ক'ব আমাক যি ভক্ত হয় ভগৱানৰ শুদ্ধ ভক্তিত বছৰ ধৰি যে প্ৰেক্টিস কৰি আছে আৰু যাক আমি নিজৰ মেন্টৰ বা কাউন্সিলৰ বুলি স্বীকাৰ কৰি লৈছো তেওঁক আমি সুধিব লাগে আৰু শাস্ত্ৰৰ উপদেশ অনুসৰি তেওঁ আমাক কি কৰিব উপদেশ দিব সেইকাৰণে আধ্যাত্মিক গুৰুৰ অত্যন্ত প্ৰয়োজন হয় আৰু সেই কথাটো আমি জানি শাস্ত্ৰৰ পৰা সেই অনুসৰি আমি কৰ্তব্য কৰিব লাগে সেই শাস্ত্ৰৰ বিধি নিষেধসমূহ জানি লৈ কৰ্ম কৰা উচিত কৃষ্ণই কৈছে যাতে ক্ৰমান্বয়ে পাৰমাৰ্থিক উন্নতি লাভ কৰিব পৰা যায় পঞ্চম অধ্যায়ত কৈ অহাৰ দৰে সকলো বৈদিক বিধি বিধানৰ উদ্দেশ্য হল কৃষ্ণৰ বিষয়ে জ্ঞান লাভ কৰা যদি কোনোবাই ভাগৱত গীতাৰ পৰা কৃষ্ণক জানিব পাৰিছে আৰু ভক্তি ভাবেৰে কামত নিজকে আত্মনিয়োগ কৰিব পাৰিছে তেনেহলে তে উত্তম জ্ঞান লাভ কৰিছে বুলি ক'ব পাৰি
ভগৱান চৈতন্য মহাপ্ৰভু যি স্বয়ং কৃষ্ণ হয় আজিৰ পৰা 500 বছৰ আগতে ভগৱান চৈতন্য মহাপ্ৰভু আহিছিল ভগৱান শ্ৰীকৃষ্ণই চৈতন্য মহাপ্ৰভু হয় তেওঁ মানৱ সমাজক অতি সহজে সেই মহামন্ত্ৰ দি দিছে যি সকলো মন্ত্ৰৰে ৰজা হয় আৰু সকলোবোৰ মন্ত্ৰ এই মহামন্ত্ৰতে লুকাই আছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে ভগৱানৰ সেৱাৰ কামত এইদৰে আমি নিজকে লগাব লাগে আৰু ভগৱানৰ প্ৰসাদ ডেইলি গ্ৰহণ কৰিব লাগে কৃষ্ণক অৰ্পণ কৰি এইবিলাক ভক্তিৰ প্ৰক্ৰিয়াৰ লগত যিজন ব্যক্তি প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে তেওঁ সমগ্ৰ বৈদিক সাহিত্য অধ্যয়ন কৰিছে বুলি বুজিব লাগিব হয়তো এই জন্মত যদিও তেওঁ সকলো সাহিত্য পঢ়াও নাই তথাপি পূৰ্ব জন্মৰ পৰাই তেওঁ এইবিলাক মানে তেওঁ ৰেডি হৈ আহিছে শাস্ত্ৰ পঢ়িছে তীৰ্থস্থানবোৰত স্নান কৰিছে গা ধুইছে কাৰণ গোটেই পবিত্ৰ স্থান তেওঁ দৰ্শন কৰিছে পূৰ্ব জন্মত নহলে এনেকুৱা এটা কৃষ্ণ ভক্তৰ মানে জীৱন পোৱাটো বহুত অসম্ভৱ কথা যিসকল সাধাৰণ মানুহে কৃষ্ণ ভাৱনা সম্পন্ন হয় ভক্তি ভাবিৰে কৰা ক্ৰমত ব্ৰতী হ'ব পৰা নাই তেওঁলোকে বেদৰ বিধান অনুসাৰে কৰ্তব্য অকৰ্তব্য নিৰ্ণয় কৰিব যদি আমি ভক্তিৰ প্ৰতি অনুগত নহওঁ তেনেহলে আমি কেনেকৈ জানিম যে আমি কি কৰিব লাগে কি কৰিব নালাগে যদি আমি ভাগৱত গীতা নপঢ়ো যদি আমি শ্ৰীমদ ভাগৱতম নপঢ়ো আৰু ভক্তৰ সংগত যদি নাথাকো তেনেহলে আমি কেনেকৈ গম পাম যে কি কৰাটো ভাল হ'ব এই পৰিস্থিতিত কি কৰাটো বেয়া হ'ব বদ্ধ জীৱৰ ক্ষেত্ৰত কিছুমান দোষ দেখা যায় আৰু সেই দোষৰ পৰা কোনোৱে হাৰিব নোৱাৰে এটা হৈছে ইন্দ্ৰিয়ৰ দোষ কিছুমান বস্তু আমি দেখা পাওঁ কিছুমান বস্তু দেখাই নাপাওঁ যেনেদৰে আপুনি যদি দৈ খায় দৈৰ ভিতৰতো বেক্টেৰিয়া থাকে কিন্তু আপুনি দেখাটো নাপায় কিছুমান শব্দ আমি শুনা পাওঁ কিছুমান শব্দ শুনা নাপাওঁ কিন্তু কুকুৰটোৱে হয়তো শুনা পায় কিছুমান বস্তু আমি শুঙিব পাৰোঁ কিন্তু কিছুমান বস্তু আমি শুঙিও গম নাপাওঁ কুকুৰটোৱে কিন্তু গম পায় ঠিক তেনেদৰে আমাৰ ইন্দ্ৰিয়ৰ দোষ আছে আৰু দেখা বস্তুটোৱে সঠিক নহয়ও কেতিয়াবা এইটো কোৱা হয় কৰ্ণ অপাৰ্থৱ আৰু বিপ্ৰলিপ্সা মানে আনক প্ৰবঞ্চনা কৰাৰ অভিপ্ৰায় বেলেগক ঠগোৱাৰ ইচ্ছা এটা থাকে সকলোৰে ভিতৰত ভ্ৰম মানে বাহিৰা কাৰণৰ ফলত হোৱা ভুল যেনেকৈ ৰাতি খোজকাঢ়ি গৈ আছিল আন্ধাৰত সাপ আছিল ৰছী বুলি ভাবিলে ৰছী আছিল সাপ বুলি ভাবিলে যেনেকৈ তুলসী দাসেও ৰছী বুলি ভাবি এডাল সাপক ধৰি পিনে পাৰ হৈছিল ঘৰ এনেকৈ প্ৰমাদ মানে মতলীয়া অৱস্থাত কৰা ভুল গতিকে এনেকুৱা ধৰণৰ আমাৰ দোষ থাকে আৰু সেইকাৰণে আমি সদায় শাস্ত্ৰৰ পৰা জানিব লাগে গুৰুৰ পৰা জানিব লাগে যে আমি কি কৰা উচিত আৰু কি কৰা উচিত নহয় ভক্তিৰ গুণ গৰিমাৰ বিষয়ে শুনিবলৈ পোৱাৰ পিছতো কিছুমান ব্যক্তি ভক্তিৰ প্ৰতি আকৃষ্ট নহয় কাৰণ তেওঁলোকৰ পূৰ্ব জন্মৰ পৰা পুণ্য নাই কেৱল পুণ্যাত্মাসকলেহে ভগৱানক বিচাৰি ফুৰে ভগৱানৰ বিষয়ে শ্ৰৱণ কৰি ভাল পায় আৰু সেইকাৰণে তেওঁ ডেইলি উন্নতিৰ পথত আগবাঢ়ে যদিও আমি গম নাপাওঁ যে আমি ডেইলি কেনেকৈ উন্নতি কৰি আছোঁ কিন্তু আমি ডেইলি এনেদৰে উন্নতি কৰি থাকোঁ সেইকাৰণে আমি কেতিয়াও হৰে কৃষ্ণ মহামন্ত্ৰৰ ষোল্লমালা এৰি দিব নালাগে শ্ৰীমদ ভাগৱত গীতাৰ দৈবাসুৰ সম্পদ বিভাগ যোগ নামৰ 16 অধ্যায়ৰ 16 নম্বৰ অধ্যায়ৰ ভক্তি বেদান্ত তাৎপৰ্যৰ ইমানতেই আজি ওৰ পৰিল আপোনালোকক হৃদয়ৰ পৰা বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱত গীতা কি জয় শিল প্ৰভুপাদ কি জয় অনন্ত গতি বৈষ্ণৱ বৃন্দ কি জয় অল গ্লোৰিজ টু গুৰু মহাৰাজ হৰে কৃষ্ণ